পিছে কি কাৰণে আহিছে আৰু কোৱাচোন? আচলতে মই কাম বিচাৰি আহিছিলোঁ। মই মানে প্ৰেগনেণ্ট হৈ উৎপত্তি ঘৰখন মই চলাবই নোৱাৰিছোঁ। আপোনাৰ ভৰিতে ধৰিছোঁ, মোক কাম এটা দিয়া। তোমাৰ নাম চাম কৈ লোৱা নেকি আৰু পিছে কিমান ল'ব পইচা? আচলতে মই বহুত বেলেগ কাম কৰা মানুহ হয়। আচলতে মই সপ্তাহত এদিন গোটেই ঘৰৰ মোকৰা জাল সাৰিম, সপ্তাহত এদিনহে মুচিম আৰু বাকী কেইদিন মই বহুত ধুনীয়াকৈ আৰাম কৰিম আৰু বুঢ়াকৈ এইখন ঘৰত বহুত আৰামেই হ'ব। আৰু আপুনিও বুঢ়ী হৈ আহিছে, কামটো দিয়ক আৰু ডেকাই হৈ আছে, তথাপিতো আপোনাক মই বহুত আৰামত ৰাখিম, আপুনি চিন্তাই কৰিব নালাগে। আচলতে আমাৰ ঘৰত এতিয়া নালাগিছিলে মানে কাম কৰা মানুহ, আৰু এখেতো এতিয়া নাই নহয়, ভালকৈ ক'ব নোৱাৰিম। চবে এখেত নাই ফেখেত নাই কৈ থাকে, তেনেকৈ ক'লে নহ'ব। মোক কাম কৰা মানুহ হিচাপে ৰাখ, খালি বহুত পইচা দিব লাগিব, এদিনত 4,000 বুজিছ। খালি মই তহঁতৰ ঘৰত নাথাকোঁ আৰু মোৰ আচলতে পৰিয়াল আছে। মই আপোনালোকৰ ঘৰত দিনৰ পৰা ৰাতিলৈকে কাম কৰিব নোৱাৰোঁ, বেয়া নাপাব। আৰু মোৰ নাম চম্পা দিদি হেমে। গম পালে? মোৰ বৰ প্ৰেগনেণ্ট হয়, মোৰ গাটো বৰ বেয়া। পিছে চম্পা মোৰ নাম চম্পা দিদি। অঁ চম্পা দিদি, আচলতে আমাৰ ঘৰত আচলতে এখেত ঘৰত আছিলে, মই গমেই